নমস্কাৰ, মোৰ নাম শ্ৰী পিংকু পেগু। মই মোৰ ঘৰ ঢকুৱাখানাত। মই গভৰ্ণমেণ্ট আইটিআই বিশ্বনাথ চাৰিআলিতে কৰ্মৰত। আজি আমাৰ বাঘমাৰী চাহ বাগিচা পুৰণা লাইন অন্তৰ্গত আমাৰ সন্মানীয় যশোদা সোনা বাইদেউৰ ঘৰত আমি সকলোৱে উপস্থিত হৈছোঁ। সকলো আপোনালোকৰ সপৰিয়ালক নমস্কাৰ জনাই মই কাৰ্যসূচীটাৰ কাৰণে আহিছিলোঁ। এটা সজাগতা আৰু বৃক্ষৰোপণ। সজাগতাটোৰ নাম শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য। লগতে আমাৰ সোনা বাইদেউৰ হাজবেণ্ড 2 বছৰ আগতে ঢুকাইছে নে 1 বছৰ আগতে 5 বছৰ আগতে ঢুকাইছে। আৰু তেখেতক মনত পেলাই মেলি তেখেতক উৎসৰ্গা কৰি আমি লেটেকু গছ এজোপা গছ পুলি এজোপা তেখেতৰ আত্মাৰ সদ্গতি আৰু সপৰিয়ালৰ সকলোকে সকলোৰ মংগল কামনাৰে আমি গছ এজোপা ৰুম। তেখেতে য'তে থাকক চিৰশান্তি হওক, সকলো পৰিয়ালক আশীৰ্বাদ দিব আৰু সকলো পৰিয়ালৰ সুস্বাস্থ্য কামনাৰে এই কাৰ্যসূচীটো কৰিছোঁ, যাতে আমি শান্তিপূৰ্ণ সমাজ এটা যাতে পাওঁ। গছ থাকিলেহে আমি জীয়াই থাকিম, আমি সকলোৱে জানো। এতিয়া গছ গছনি কমি যোৱাৰ ফলত আমি গৰম বহুত হৈছে। শান্তিপূৰ্ণভাৱে আমি ঘৰত ভিতৰত ভালদৰে থাকিব পৰা নাই, অশান্তি হৈ গৈছে, বহুত গৰম পৰিছে, জলবায়ুৰ সমস্যা বহুত হৈছে, পৰিৱৰ্তন বহুত হৈছে। সেইকাৰণে ঘৰে ঘৰে অনুষ্ঠানে কাৰ্যসূচীটো কৰি আছোঁ, যাতে ৰাইজে অলপ সজাগ হওক, যাতে গছ নাকাটে। গছৰ বিকল্প যাতে বেলেগ কিবা ওলায় বা গছৰ বিকল্প হিচাপে বেলেগ অন্যান্য সম্পদ যাতে আমি ঘৰ বনোৱাৰ ক্ষেত্ৰত বা অন্যান্য কামত আমি যাতে প্ৰয়োগ কৰে, তেনেকুৱা কথা কৰিব লাগিব। সকলোৱে চিন্তা কৰিব লাগিব, উঠি অহা প্ৰজন্মক তেনেকৈ শিক্ষা দিব লাগিব আৰু সকলোৱে মিলিজুলি শান্তিপূৰ্ণ সমাজ এটা ঐক্যৰে আমি যাতে জীয়াই থাকিব পাৰোঁ। ভালদৰে গুণগত শিক্ষা লৈ শিক্ষাৰ মাধ্যমেৰে আমি যাতে আগুৱাই যাব পাৰোঁ। চাহ জনগোষ্ঠীৰ অঞ্চল হয় এইখন। ইয়াৰে এই অঞ্চলৰ ল'ৰা ছোৱালী প্ৰায় অসমৰ চাহ জনগোষ্ঠী বুলি ক'লে শিক্ষাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে বুলি আমি জানো। সেইকাৰণে আগুৱাই যাওক। মোৰ ফালৰ পৰা মাজে মাজে আমিও শিক্ষা দিয়ে আছোঁ, টিউশ্যন কৰি আছোঁ বিনামূলীয়াকৈ। তেনেকৈ আজি আপোনালোকৰ ঘৰত আহিছোঁ গছপুলি ৰুবলৈ আৰু আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ। এনেকৈ প্ৰত্যেক দিনে মই গছপুলি ৰুম, সকলোৱে গমেই পায়। সেইকাৰণে এই গছজোপা আপোনাৰ দেউতাৰ নামত ৰুম, আপোনালোকৰ সকলোৰে দেউতা নহয় জানো, তোমাৰ দেউতা। আৰু কিনো ক'ম, ক'বলগীয়া বিশেষ একো নাই। আমি এনেকৈ মিলিজুলি এটা সুস্থ সমাজ, সুন্দৰ সমাজ, একতা সমাজ গঢ়ি তুলিব লাগিব। আৰু গছ নাকাটিব, গছ বচাব, গছ পুলি ৰুব, সকলোৰ বাৰ্থডে হ'ব। সেইটোৱে আৰু উদ্দেশ্য। সেইকাৰণে আহিছিলোঁ। সকলোকে বহুত বহুত ধন্যবাদ। এতিয়া আমি দেউতাৰ নামত লেটেকু গছজোপাটো আমি ইয়াতে ৰুম আপোনালোকৰ ঘৰৰ কেম্পাছত। এইখিনিৰ কাৰণে আহিছিলোঁ। সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ। সেইটোৱে আৰু উদ্দেশ্য। দেউতা নামলৈ ৰুই দিয়া ধুলি ওচৰ ঠিক আছে, হ'ব, থেংক ইউ দেই।